আজিৰ দিনটোত ধৰক ডেইলি 25খন 28খন এনেকৈ মিটিং কৰি আছোঁ। ৰাইজৰ লগত কথা পাতি আছোঁ। চব নামঘৰবিলাকে গৈছোঁ। নামঘৰত বহি লৈ ৰাইজৰ লগত কথা পাতিছোঁ যে আপোনালোকৰ গাঁৱৰ কোনকেইটা ৰাস্তা কেঁচা হৈ আছে। যদি 1 কিলোমিটাৰতকৈ চুটি তেতিয়াহ'লে সেইবিলাকত শিল পেলাই দিছোঁ, আৰু যদি 1 কিলোমিটাৰতকৈ বেছি দীঘল তেতিয়াহ'লে সেইবিলাক পকীকৰণৰ কাৰণে ব্যৱস্থা কৰিছোঁ। মই গোটেই প্ৰত্যেকটো পঞ্চায়তলৈ গৈ দিনটোত 25ৰ পৰা 28খন মিটিং কৰি যিমানবিলাক নামঘৰ আছে, হয় নামঘৰবিলাকৰ মই অসম দৰ্শনৰ 3 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ, নহ'লে মই MLA ফাণ্ডৰ পৰা 2 লাখ টকাকৈ বা 3 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু যদি ক'ৰবাত দিব পৰা নাই, ব্যক্তিগতভাৱে কাৰোবাক কৈ মই পইচাৰ ব্যৱস্থা কৰি সেই পইচাৰে নামঘৰৰ উন্নয়নৰ কাৰণে আগবঢ়াই লৈ গৈছোঁ। এতিয়া মোৰ সমষ্টিৰ এটাও নামঘৰ মই অসম দৰ্শন নিদিয়াকৈ এৰি নিদিওঁ, চবকে দিম। প্ৰত্যেকটো নামঘৰে অসম দৰ্শন পাব, আৰু অসম দৰ্শন নাপালে MLA ফাণ্ডৰ পৰা 3 লাখ টকা পাব। প্ৰত্যেকটো মছজিদে অসম দৰ্শন পাব, নহ'লে MLA ফাণ্ড পাব। কোনো ৰাস্তা বোকা হৈ থাকিব নোৱাৰিব, সকলো ৰাস্তাতে শিল পেলাই চেণ্ড গ্ৰেভেলিং কৰা হ'ব। কোনো ৰাস্তা দীঘল ৰাস্তা 1 কিলোমিটাৰতকৈ দীঘল ৰাস্তা কেঁচা হৈ থাকিব নোৱাৰিব। মই মোটামুটি মোৰ শিৱসাগৰ পুৰণি সমষ্টিৰ সকলো 1 কিলোমিটাৰতকৈ দীঘল ৰাস্তা পকী কৰি শেষ কৰিলোঁ। এতিয়া মোৰ নতুন শিৱসাগৰত যিটো পৰিলে আমগুৰি সমষ্টিৰ পৰা, সেই আমগুৰি সমষ্টিৰ ৰাস্তাবিলাকে বহুত 6 কিলোমিটাৰ 5 কিলোমিটাৰ 7 কিলোমিটাৰলৈকে কেঁচা হৈ আছে। সেইবিলাক মই অহাবাৰ সম্পূৰ্ণ প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। মুঠতে কাম কৰিবলৈ আহিছোঁ, 2 নম্বৰী কৰিবলৈ অহা নাই। অসম বিধানসভাত আটাইতকৈ সক্ৰিয় বিধায়ক হিচাপে থাকিবলৈ চেষ্টা কৰোঁ, আটাইতকৈ সজাগ বিধায়ক হিচাপে থাকিবলৈ চেষ্টা কৰোঁ। চৰকাৰক নাকত ধৰি চাকত ঘূৰাই দিওঁ, কিন্তু তাৰ পাছতো সমষ্টিৰ উন্নয়নৰ কাৰণে কাম নিদিলে কেতিয়াও শান্তিত থাকিবলৈ নিদিওঁ। গতিকে মই ডেডিকেটেড এজন বিধায়ক। আন বিধায়কৰ নিচিনা মই কমিশ্যন খাবৰ কাৰণে জন্ম হোৱা নাই, আন বিধায়কৰ নিচিনাকৈ দুৰ্নীতি কৰিবৰ কাৰণে মই জন্ম হোৱা নাই। মই বিধায়ক হিচাপে জন্ম হৈছোঁ এই সমষ্টিৰ ৰাইজৰ প্ৰকৃত কামবিলাক কৰি দিবৰ কাৰণে। মোক 10 বছৰ সময় দিয়ক, মই শিৱসাগৰ চেহেৰা বদলাই দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।